নমস্কাৰ টাইমেটৰ বিশেষ অনুষ্ঠান ৰিপৰ্টাৰ্ছ টাইমেটলৈ মই স্মিতা আপোনালোকক স্বাগতম জনাইছো। হয় মই বৰ্তমান উপস্থিত আছো সম্পূৰ্ণ বাচ্চায়নৰ ঘৰত আৰু তেওঁ পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে কলা শাখাৰ পৰা যেহেতু গুৱাহাটী মহানগৰীৰ অসম জাতীয় বিদ্যালয়ৰ সুনাম আছে প্ৰত্যেক বছৰে ভাল ভাল ছাত্ৰ ছাত্ৰীয়ে যি ধৰণে সুনাম অৰ্জন কৰি আহে তাৰ ভিতৰত এগৰাকী সম্পূৰ্ণ আমাৰ হৈতে আছে তোমাক প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছো খুব সুন্দৰ এটা যি ফলাফল দেখুৱাইছা সকলোৰে ভাল লাগিছে ধন্যবাদ যেহেতু তোমাৰ ইমান ধৰণে ইমান ধুনীয়াকৈ পঢ়া শুনা কৰিছা বৰ্তমান আজি কেনেকুৱা লাগিছে বা ভৱিষ্যতত কি কৰিব খুবেই সুখী মই মোৰ মানে সৰুৰ পৰা আৰু কটনত পঢ়িবৰ বহুত মন আছিলে তাতে পঢ়িম কি বিভাগ ল'ম বুলি ভাবিছা এতিয়া মইতো ভাবিছোঁ এতিয়া ইকনমিক্সত ল'ম বুলি যেহেতু ইমান ধুনীয়া তুমি এটা ফলাফল কৰিছা পঞ্চম স্থান অসমৰ ভিতৰত গতিকে কেনেধৰণে পঢ়া শুনা কৰিছিলা বা পৰিয়ালৰ কাৰ পৰা কি কি সুবিধা পাইছা পৰিয়ালৰটো সকলোৱে খুবেই বেছি অনুপ্ৰাণিত কৰিছে মা দেউতা খুৰা খুৰী মোৰ জেঠা জেঠী মহামাহী আইতা সকলোৱে আৰু লগতে টিচাৰ্ছখিনিৰো বহুত বেছি মানে সিহঁতেও খুব মানে সহায় কৰিছে আৰু দিনটোত যিমানখিনি পাৰোঁ আৰু পঢ়িছিলোঁ ৰাতি খুব বেছি থকা নাছিলোঁ মই যেহেতু তোমাৰ ঘৰতো বহু পৰিয়ালত দেখিছোঁ সৰু সৰু ল'ৰা ছোৱালী আছে বা তোমাৰ যিসকল দলৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক তুমি কেনেধৰণে পঢ়িবলৈ আহ্বান জনাবা খৰচী মাৰি পঢ়িব লাগিব সেইটোতো মেইন আৰু বাকী নিজক টিচাৰবোৰক যদি সহায় লয় আগবাঢ়ি যাব পাৰিবই তেওঁলোকৰ পৰা যিমান পাৰি সিমান আয়ত্ব কৰিব লাগিব আৰু বাকী মানে ঘৰৰ যেনেকৈ কয় আৰু সিহঁতৰ কথা শুনিব লাগিব অলপ আৰু বাকী নিজৰ লগৰ ছোৱালী সিহঁতৰ লগৰ ল'ৰা ছোৱালী সিহঁতৰ পৰা সহায় ল'ব লাগিব ছিনিয়ৰ্ছ সিহঁতো আছে তেনেকুৱাই মই অসম জাতীয় বিদ্যালয়ৰ পৰা সৰুৰ পৰা ক্লাছ 1ৰ পৰা গতিকে মা আছে তোমাৰ হয়তো মাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু খুব ভাল ৰিজাল্ট কৰিছে আৰু তাৰ ভিতৰত অসমৰ বিভিন্ন ঠাইৰ যিহেতু ছাত্ৰ ছাত্ৰীসকলে আমাৰ টাইমেটৰ দৰ্শকসকলে গম পাই আছে মাতৃ আছে অকণমান যদি আগবাঢ়ি আহে তেনেহ'লে ভাল লাগিব যিহেতু আজি আপোনাৰ ছোৱালীয়ে খুব সুন্দৰ এটা ফলাফল লাভ কৰিছে আপোনালোকে আশা কৰিছিলে হয় আশা কৰিছিলোঁ কিয় মানে ভাল ৰিজাল্ট এটা হ'ব বুলি আশা কৰিছিলোঁ আৰু তাই যেনেকৈ পৰীক্ষা দি আহি কৈছিলে যে পৰীক্ষা ভাল হৈছিলে গতিকে ভাবিছোঁ নিশ্চয় কিবা এটা ভাল পাৰ্চেণ্টেজ পাব আৰু তেনেকৈ মেট্ৰিকতকৈ ভাল হৈছে মেট্ৰিকত 91 পাইছিলে এইবাৰ 94 পইণ্ট ছামথিং আৰু কেনেধৰণে তাই সৰুৰ পৰাই পঢ়া শুনাত মন দিয়া আছিলে আৰু আপোনালোকে কি হোৱাটো বিচাৰে তাই আমাৰ তেনেকৈ একো নাই তাই যিফালেদি যাব বিচাৰে সেইফালেদি সহায় কৰিম আৰু তাই এতিয়া আগৰ পৰাই কৈ আছিল আৰু আগতে ইমান নাজানে অফিচাৰ কৈ থাকে আৰু অফিচাৰ হোৱাৰ বিৰাট সপোন আৰু কৈছে হ'ব তুমি যেনেকৈ বিচাৰা আমি সহায় কৰি যাম সেয়াই আৰু যিহেতু আপোনালোকৰ পৰিয়াল হয়তো ডাঙৰ পৰিয়াল গতিকে সকলোৰে ছাপোৰ্ট পাইছিলে সকলোৰে মা আইতাক জেঠায়েক খুৰাক খুৰীয়েক পেহাক পেহীয়েক চবেই তাইক যথেষ্ট উৎসাহ যোগাইছে আৰু আৰু ওচৰ চুবুৰীয়া সকলোৰে আশীৰ্বাদতে ইমানখিনি হোৱা বুলি ভাবিছোঁ স্কুলৰ ছাৰ বাইদেউসকলতো আছেই সকলো সময়তে আমাৰ জানেই আমাৰ জাতীয় বিদ্যালয়ৰ কিমান সহায় কৰে কথা সুধিব বিচাৰিছোঁ যিহেতু আজিকালিৰ যিটো দৌৰ এই পিতৃ মাতৃ বা অভিভাৱকসকলে সকলোৱে ইংলিছ মিডিয়ামত দিবলৈ চেষ্টা কৰে আৰু তেনে ক্ষেত্ৰত অসমীয়া মিডিয়ামত কমকৈ ছাত্ৰ ছাত্ৰী যায় এই ক্ষেত্ৰত আপোনালোকে অসমীয়া মিডিয়ামত দিলে আৰু ভাল ফলাফলো লাভ কৰিলে গতিকে যিসকল অভিভাৱক আছে তেওঁলোকক কি ক'ব বিচাৰিব এইটো মই ভাবোঁ যে মাধ্যমটো ইমান অন্তৰায় নহয় যদি ইংলিছ বিষয়টোৰ ওপৰত তেওঁলোকৰ ভাল নলেজ থাকে এতিয়া তাই মেট্ৰিকটো বাৰু অসমীয়া মাধ্যমত পাছ কৰিলে কিন্তু এতিয়া সম্পূৰ্ণ এটা ইংলিছ মিডিয়ামত দিছে গতিকে সেইখিনি ইমান গোটেই অসমৰ ভিতৰত ইমানখিনি কৰিব পাৰিছে গতিকে নিশ্চয় ইংলিছৰ ওপৰত কিবা অলপ বেছ আছে স্কুলখনে ভালকৈ শিকাইছে গতিকে সেইকাৰণে তাই আজি ইংলিছ মিডিয়ামত ইমানখিনি কাভাৰ কৰিব পাৰিছে সেইকাৰণে আৰু বিশেষকৈ অলপ কিতাপখিনি ভালকৈ খৰচী মাৰি পঢ়িলে বস্তুখিনি পোৱা যায় আৰু ঘণ্টা হিচাপ নাই মানে উঠিলে ৰাতিপুৱা কেতিয়াও নুঠে সদায় দেৰিকৈ উঠি পঢ়িলে এনে আগতেতো স্কুল থকা সময়ত নোৱাৰে টেষ্টৰ পিছত পঢ়িছিলে ৰাতি বহুত দেৰি থকা নাই 12টামান বজালৈকে আছিলে আৰু দিনটো এনে পঢ়ে উঠে এনেকুৱা একদম যে কণ্টিনিউৱাছ 10-12 ঘণ্টা এনেকুৱা নহয়
আমাৰতো মানে নপঢ়ে 12টা মেক্সিমাম 12টা 12:30 তাতকৈ বেছি নপঢ়ে আপোনালোকৰ যথেষ্ট কষ্ট হৈছিলে মই ৰখি থাকোঁ আৰু থাকিবতো লাগিব অকলে ক'ত এৰিব আমাৰ নাই মই মাক দেউতা মই আৰু তাইয়ে মোৰ এজনীয়ে ছোৱালী আৰু বেকে এনেই আমাৰ জইণ্ট ফেমিলি আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অভিনন্দনো জনাইছোঁ আৰু যিহেতু সম্পূৰ্ণ ঘৰত আছোঁ আৰু পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে 471 নম্বৰ লৈ তেওঁ ভাল ফলাফল দিবলৈ সক্ষম হৈছে আৰু অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে মহানগৰবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে সম্পূৰ্ণ আৰু আজি আমি পৰিয়ালৰ সৈতে আৰু সম্পূৰ্ণৰ সৈতে কথা পাতিলোঁ ভৱিষ্যত সময়ত এগৰাকী ভাল দিশত গৈ এগৰাকী অফিচাৰ হোৱাৰ যি বিষয়া হোৱাৰ শীৰ্ষ বিষয়া হোৱাৰ ইচ্ছা আছে আৰু সেই ইচ্ছা লৈ এতিয়া কটন বিশ্ববিদ্যালয়ত ইকনমিক্সত অধ্যয়ন কৰিব বুলি ইতিমধ্যে সম্পূৰ্ণই আমাক জনালে কটন বিশ্ববিদ্যালয় এটা ভাল খবৰ বুলি কৈছোঁ আৰু দেৱাশ্ৰী বৰা মোৰ সৈতে আছে 472 নম্বৰেৰে তেওঁ চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে আমি প্ৰথমতেই তেওঁ শুভকামনা জ্ঞাপন কৰিছোঁ কেনেধৰণে তুমি কষ্ট কৰিছিলা আজি এই মুহূৰ্তত কেনেকুৱা অনুভৱ হৈছে বহুত ভাল লাগিছে কষ্ট মানে মই ভাবোঁ কি মোক বহুতে এনকাৰেজো কৰিছিলে মাহঁতেও কৈ আছিলে ভালকৈ পঢ়িবলৈ মই পৰিৱেশটোও পাইছিলোঁ চবৰে সহায় পাইছিলোঁ শিক্ষাগুৰুসকলৰ ফ্ৰেণ্ডছৰ পৰাও এনকাৰেজমেণ্ট পাইছিলোঁ আৰু মই যোনটো নৰ্মেল ষ্টাডিং আগতে যোনটো ৰেগুলাৰ ডেইজত 2 আৱাৰ্ছকৈ আৰু বাকী পিছলৈ 6-7 তেনেকৈ মেট্ৰিকতো তুমি ডিষ্টিংশ্যন পাইছিলা কেনেধৰণে এই যাত্ৰাটো কেনেকুৱা বা পৰিকল্পনা কি পৰিকল্পনা বুলি ক'লে মোৰ 90 ওপৰত যাতে পাৰ্চেণ্টেজটো থাকে এডমিশ্যনত যাতে কোনো ধৰণৰ বাধা নাহে মানে চিন্তা যাতে কৰিবলগীয়া নহয় ছিট নাপাম বুলি সেই তেনেকুৱা এটা পৰিকল্পনা আছিলে ষ্টেণ্ড কৰিম বুলি এনেকুৱা একো আশা নাছিলে আৰু মই ভাবোঁ ষ্টেণ্ডটো কাৰো আচলতে মই ষ্টেণ্ডটোৰ কাৰণেই যে কষ্ট কৰিম বা ষ্টেণ্ড কৰিলে কিবা এটা হয় মই সেইটো নাভাবোঁ চবেই যাতে নিজৰ বেষ্ট দিয়ে যিমানখিনি পাৰে সিমানখিনি দিয়ে সেইটোৱেই মা দেউতাহঁতে কেনেকুৱা বা শিক্ষাগুৰুসকলে কেনেকুৱা ধৰণৰ তোমাক সহায় কৰিছিলে মা দেউতাহঁতেতো বহুত সহায় কৰিছে মা দেউতাহঁতৰ কথাটো ক'বই নোৱাৰি সেইটো বুজাবও নোৱাৰি যোনখিনি কষ্ট কৰিছে বা যেনেকৈ সহায় কৰিছে মোক অনা নিয়া বা মোৰ প্ৰয়োজনৰ যিখিনি সামগ্ৰী সেইখিনি মোক দিছে মই বিচৰা মতে দিছে কেতিয়াও একো বস্তুলৈ না কোৱা নাই আৰু বাকী শিক্ষাগুৰুসকলে মই টিউশ্যনো লৈছিলোঁ টিউশ্যনৰ ছাৰ বা মেডাম যোনখিনি আছিলে মোক বহুত বেছি হেল্প কৰিছিলে সদায় এনকাৰেজ কৰিছিলে যাতে নিজৰ বেষ্ট দিয়া বাকী ৰিজাল্ট যি হয় সেইটো দেখা যাব আৰু বিশ্ববিদ্যালয়তো প্ৰফেচাৰবিলাকে যোনখিনি লেকচাৰ দিছিলে সেইখিনি ভালকেই দিছিলে বহুতে কটন বিশ্ববিদ্যালয়ত আচলতে আহি পঢ়িবলৈ আহি পেলাই বহুতে ভাল ফলাফল নকৰে কিন্তু তোমাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ মানে মই এইটোৱেই ক'ম যে মোৰ এনেকুৱা এটা মানে ফিল হয় কি অনুভৱ হয় যে কটনে আচলতে পিছুৱাই যোৱা নাই বা ষ্টেণ্ড কৰা নাছিলে কাৰণে মই নকওঁ যে কটনে নিজৰ গৰিমা হেৰুৱাই দিছে মোৰ লাগে যে যোনবোৰ বাকী বিশ্ববিদ্যালয় বা যোনবোৰ প্ৰাইভেট ইনষ্টিটিউশ্যনছ হয় বা যোনবোৰ জুনিয়ৰ কলেজ হয় সিহঁতি কটনতছে আগুৱাই গ'ল আৰু মই এইটোৱে বিচাৰিম যাতে স্পেচিয়েল টিচাৰ্ছ এপইণ্ট কৰে মানে অকল যাতে HSক পঢ়োৱাৰ কাৰণে সেইটো কৰালে ষ্টুডেণ্টছখিনি বেছি হেল্প হ'ব ডিগ্ৰী টিচাৰ্ছে আমি HSৰ কাৰণে স্পেচিয়েল টিচাৰ্ছ থাকিলে বেছি উপকৃত হ'ম আৰু সেইটোৱে মই ভাবোঁ তেতিয়া আমি কটনেও বাকীবিলাকৰ লগত সমানেই আগুৱাই যাব পাৰিম পঢ়াৰ বাহিৰে আৰু তোমাৰ কি কৰি ভাল পোৱা তুমি হবি বেলেগ কিবা আছে নেকি মই গান শুনি ভাল পাওঁ ড্ৰয়িং কৰি ভাল পাওঁ কেতিয়াবা মনৰ ভাৱ লিখিও ভাল পাওঁ আৰু মই কিতাপ পঢ়ি বহুত ভাল পাওঁ বাহিৰা কিতাপ পঢ়ি বেছি ভাল পাওঁ কোৰ্চৰ কিতাপতছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ পিতৃ আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনাক শুভকামনা জ্ঞাপন কৰিছোঁ এটা ভাল খবৰ বুলি কৈছোঁ কি ক'ব বিচাৰিব এই মুহূৰ্তত কেনেকুৱা লাগিছে আপোনাৰ অকণমান অনুভৱ যদি শ্বেয়াৰ কৰিব বিচাৰে খুবেই ভাল লাগিছে অত্যন্ত সুখী প্ৰকাশ কৰিব নোৱাৰোঁ আৰু তাই যে ষ্টেণ্ড কৰিব মনত এটা ক্ষীণ আশা আছিলে এই ক্ষীণ আশাটো আপোনাৰ মেট্ৰিকতো আছিলে কিন্তু হয়তো সেই সময়ত কিবা এটা
ঈশ্বৰৰ সুপ্ৰসন্ন নহ'ল, নাপালে কথা নাই, তথাপি ভাল পাৰ্চেণ্টেজ এটা পাইছিলে আৰু এতিয়াও তাই ভাল ফলাফল কৰিছে বুলি বহুত ভাল লাগিছে। কেনেধৰণে কষ্ট কৰিছিলে বা বিচৰাখিনি তাই দিছে বুলি কৈছে, তথাপিতো ইয়াৰ বাহিৰে দুষ্টামি ভাল নাই, সেইটো আচলতে তাই মুখৰ আগত প্ৰশংসা কৰিলে বেয়া হয়। তাই অত্যন্ত ছিনচিয়াৰ আছিলে। আমি কোনোদিনে তাইক মানে পঢ়াৰ ক্ষেত্ৰত প্ৰেছাৰাইজ কৰিব নালাগে। তাই নিজে নিজৰ ডিউটিবোৰ ঠিক কৰে আৰু কেতিয়াবা অকণমান হ'লে আৰু অভিভাৱক হিচাপে যিটো ক'ব লাগে আৰু মৰমৰ সুৰত কওঁ যে যোৱা পঢ়াকৈ বহুত টাইম হ'ল তুমি গেপ দি আছা। বাকী তাৰ বাহিৰে আমি তেওঁক মানে লাগি থাকিব নালাগে আৰু এই ক্ষেত্ৰত। ভৱিষ্যতে কি হোৱাটো বিচাৰিছে? সেইটো তাই সকলোৰে এটা নিজা সপোন থাকে। আমি কেতিয়াও প্ৰেছাৰ নিদিওঁ যে তুমি এইটো হ'বই লাগিব। যেতিয়াই তাই মেট্ৰিক পৰীক্ষাত এপিয়াৰ হৈছিলে, আমাৰ মাজত যিটো ডিছকাশ্যন হয় পাৰিবাৰিক, তেতিয়া আমি এটাই তাইক কৈছিলোঁ যে যি হ'বা নিজৰ চইচ কৰি ল'বা। তুমি ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে বুলি মোৰ ফালৰ পৰা বা মাকৰ ফালৰ পৰা আমি কেতিয়াও কোৱা নাই। কাৰণ তাই যিটো ভাল পায়, যেনেধৰণে সমাজত নিজক প্ৰতিষ্ঠা কৰিব পাৰে, সেইটো তুমি নিজে বাছি ল'বা। আৰু সেই ক্ষেত্ৰত তেনেধৰণে আগবাঢ়ি গৈছে। তাই কলা বিভাগটো বাছি লৈছে। আমিও কৈছোঁ তাতেই পঢ়া, ভালকৈ পঢ়া, ছিনচিয়াৰলি, সেইখিনি। হয়, বিচৰা ধৰণে ৰিজাল্ট, কিন্তু মানে স্থান পাওক বুলি নহয়, তাই 100% দিবলৈ কৈছিলোঁ আৰু দিছিলেও তাই নিজৰ সামৰ্থ্য অনুযায়ী, আৰু 90ৰ এবভত যাতে মানে পাৰ্চেণ্টেজটো হয়। যিহেতুকে আজিকালিতো এডমিশ্যন ল'বলৈ নহ'লে প্ৰব্লেমেই হয়, সেইকাৰণে সেইমতে পঢ়িছিলে, সেইমতেই মানে ৰিজাল্ট ফলাফল পাইছোঁ। খুব ভাল লাগিছে। ভৱিষ্যতে মানে তাই আচলতে কিছুমান চবৰে লক্ষ্য থাকে। এতিয়াতো ইকনমিক্সত অনাৰ্ছ লৈ পঢ়িব। এনেই তাইৰ ছিক্ৰেটটো কোৱা নাই নেকি এতিয়ালৈকে মই শুনামতে। কিন্তু সেয়া আৰু কম্পিটিটিভ এক্সাম দিব চাগে, দি পেলাই কিমানখিনি কি আগবাঢ়ে। সকলোৰে অসমবাসীৰ সেৱা মানে আশীৰ্বাদ সকলোৱে দিয়ক, আগুৱাই যাওক, সিমানেই আৰু আশা পূৰণ হওক। কি হ'ম বুলি ভাবিছা ভৱিষ্যতে? সেইটোৱে ছিক্ৰেট কৈ দিয়া নাই। মানে কি আৰু প্ৰফেচাৰ লাইনতো নিজকে ৰাখি মানে যাতে সেইটো এটা কৰিব পাৰোঁ মেজৰ লৈ, ভাল পাৰ্চেণ্টেজ যদি ৰাখোঁ। কম্পিটিটিভ এক্সামটো এটা অপশ্যন ৰাখিম, বাকী চাওঁচোন। এগৰাকী আচলতে তাই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। গতিকে অনাগত দিনতো এনেধৰণে সুনাম কঢ়িয়াই আনক, এই গাঁওবাসীৰ বাবে, পিতৃ মাতৃৰ বাবে সুনাম কঢ়িয়াই আনক, আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ যাতে মনে যিটো বিচাৰিছে সেই লক্ষ্যত তেওঁ উপনীত হয়। মোৰ লগত আজি উপস্থিত আছে বাণিজ্য শাখাত অষ্টম স্থানপ্ৰাপ্ত কৃষ্ণা দেৱী আৰু মালিকুচিত ঘৰ কৃষ্ণা দেৱী। কৃষ্ণা দেৱীয়ে নলবাৰী যি জুনিয়ৰ কলেজ আছে, সেই জুনিয়ৰ কলেজৰ পৰা অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে। আৰু মই দেখুৱাইছোঁ আচলতে কলেজৰ পৰিৱেশ, আৰু কলেজত আচলতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। 53 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে কৃষ্ণা দেৱী। আৰু দেউতাক CISFত কৰ্মৰত কৃষ্ণা দেৱী আচলতে কৃষ্ণা দেৱী ঘৰখনৰ প্ৰথমগৰাকী কন্যা। আৰু কৃষ্ণা দেৱীৰ যি সাফল্য, সেই সাফল্যত ইতিমধ্যে নলবাৰীৰ যি জুনিয়ৰ কলেজ আছে, সেই কলেজৰ সমূহ শিক্ষক তথা সকলোৱে আচলতে উৎফুল্লিত হৈ পৰিছে। মূলত কৃষ্ণা দেৱী আছে। আচলতে কি ক'বা আজি তোমাৰ সাফল্য কোন আছে? তুমি আচলতে এতিয়া কি কৰিম বুলি ভাবিছা? বিকম কৰিবা। কিমান নম্বৰ পাইছা? তোমাৰ আচলতে কেনেদৰে পঢ়া শুনা আগবাঢ়িছে? পঢ়াৰ বাহিৰে কি কি কৰা? সুবিধা এটা কৈ দিয়া যদি মনত আছে। Sound of silence. Have you ever written out all the night without blinking your eyes? Have you ever stayed up all the night? Have you ever tried to hear the sound of silence? In the calmness of the night and silence of our mouth, there are many words. These words are beautiful. These words can answer the questions that arises in your mind. মাতৃ আছে, কি ক'ব আজি? আজি মই বহুত সুখী, কাৰণ সৰুৰ পৰা তাই এটা ইচ্ছা আছিল পজিশ্যন পোৱাৰ, কিন্তু মেট্ৰিকতো অলপ নম্বৰৰ কাৰণে তাই স্থান নাপালে। কিন্তু এতিয়া হাই ছেকেণ্ডেৰীত যে এইটো স্থান পালে তাৰ কাৰণে মই বহুত সুখী। আৰু ইয়াৰ কাৰণে কলেজৰ ছাৰ বাইদেউ তাৰ কাৰণে যথেষ্ট কষ্ট কৰিছে, তাইও কষ্ট কৰিছে। অধ্যক্ষ আছে, ছাৰ কি ক'ব আজি সাফল্য?
কৃষ্ণা দেৱীৰ কাৰণে মই আজি বহুত গৌৰৱ অনুভৱ কৰিছোঁ। পোনপ্ৰথমতে মই কৃষ্ণা দেৱীক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁৰ মাৰ দেউতাক, খুৰাক আৰু খুৰীয়েক বহুত চেষ্টা কৰিছিল। ইয়াৰ উপৰি আমাৰ শিক্ষয়িত্ৰীৰ কথাটো নকওঁৱেই, তেওঁলোকে বহুত চেষ্টা কৰিছে। হাইস্কুলৰ ৰিজাল্টটো খুব ভাল হৈছিল, উচ্চতৰ মাধ্যমিকত এনেকুৱা এটা পজিশ্যন পাব বুলি আমি আগৰ পৰা ভাবি আছোঁ। মই তেওঁৰ সাফল্য কামনা কৰিছোঁ, ভৱিষ্যত জীৱন সুখৰ হ'ব। জুনিয়ৰ কলেজে কিমানমান ধাৰা অব্যাহত ৰাখিছে, কেনেকুৱা ধাৰা অব্যাহত? জুনিয়ৰ কলেজৰ সদায় 100% পাছ কৰে। এইবাৰো কমাৰ্চ আৰু আৰ্টছত 100% পাছ কৰিছে। কমাৰ্চত ষ্টুডেণ্টৰ সংখ্যা মাত্ৰ 14 জন আছিল, তাৰে ভিতৰত 5 জনে ফাৰ্ষ্ট ডিভিজন পাইছে, অন্য কেইজনে ছেকেণ্ড ডিভিজন পাইছে। আৰু আৰ্টছত 11 জনে ফাৰ্ষ্ট ডিভিজন পাইছে, তাৰ পাইছে ইত্যাদি। 100% পাছ কৰিছে। জুনিয়ৰ কলেজৰ ভৱিষ্যত খুব ভাল। আগৰৰ ৰিজাল্ট এনেকুৱা আছিল, গতিকে মই আটাইকে সংবাদ মাধ্যমক মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হয়, আচলতে কৃষ্ণা দেৱীয়ে নহয়, নলবাৰীত 5টাকৈ স্থান দখল কৰিবলৈ সক্ষম হৈছে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে। মই উপস্থিত আছোঁ বৰপেটাৰ কাশ্মীৰী দাসৰ বাসগৃহত। মই মনে মনে কাশ্মীৰী দাসৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। হয়, কি ক'বা তুমি? দ্বিতীয় স্থান লাভ কৰিছা, সমগ্ৰ বৰপেটা জিলালৈ গৌৰৱ কৰি আনিছা। ভাল লাগিছে, ছেকেণ্ড পজিশ্যন পাম বুলি ভবা নাছিলোঁ, কিবা এটা পজিশ্যন পাম বুলি ভাবিছিলোঁ। ইয়াৰে তোমাৰ সাফল্যতা কাক মানে ক্ৰেডিট কৰিব? মোৰ শিক্ষাগুৰুসকলে দিব বিচাৰে, অম্বেদকাৰ একাডেমীৰ শিক্ষাগুৰুসকলে বহুত সহায় কৰিছিল। আৰু ভৱিষ্যত পৰিকল্পনা কি আছে? আৰু তোমাৰ এক্সট্ৰা কিবা হবি আছে? গান শুনি ভাল পাওঁ। এনে কাৰ গান শুনি ভাল পাওঁ? জুবিন গাৰ্গৰ যিকোনো এটা গানৰ বুলি গুণগুণাই দিয়া হয়। হয়, আৰু আমাৰ লগত উপস্থিত আছে কাশ্মীৰী দাসৰ মাতৃ। আমি মাতৃৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ছোৱালী সুনাম কঢ়িয়াই আনিছে সমগ্ৰ বৰপেটা জিলালৈ, কি ক'ব? ভালেই লাগিছে, যিখিনি কষ্ট কৰিছে কষ্টৰ ফলখিনি পাইছে ভাল লাগিছে আৰু। তেওঁৰ ভাতৃ আছে, ভাতৃৰ সৈতেও আমি কিছু জানিব বিচাৰিম। নমস্কাৰ, মই কাশ্মীৰী দাসৰ ভাতৃ হোৱাৰ লগতে আম্বেদকাৰ একাডেমী যাক তাই পঢ়িছিল তাৰ এজন প্ৰবক্তাও। গতিকে তাইৰ যিটো সাফল্য আজি দ্বিতীয় স্থান লাভ কৰিছে কলা শাখাত, তাৰ বৰ সুখী আছোঁ মই, বৰ ভাল লাগিছে। হয়, পিছত আকৌ আমি কাশ্মীৰী দাসৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। তুমি এনে কিমান সময় পঢ়া শুনা কৰিছিলা? তোমাৰ সাফল্যৰ ক্ষেত্ৰত শিক্ষাগুৰুসকলক কি কৈছে? প্ৰতিটো ছাবজেক্টৰ টিচাৰসকলে সহায় কৰিছে। কিবা প্ৰব্লেম থাকিলে ফোন কৰিলেও বুজাই দিয়ে, কেতিয়াও বুজাই দিয়ে, বহুত সহায় কৰিছে। সাফল্যত কেনেকুৱা অনুভৱ হৈছে? কি ভালে লাগিছে, বহুত ভাল লাগিছে। আশা কৰিছিলোঁ দ্বিতীয় স্থান পাব বুলি আশা কৰা নাছিলোঁ, কিন্তু কিবা এটা স্থান পাব যে এটা আশা আছিল। পঢ়ালৈকে বিৰাট ভাল লাগিছিল আৰু পঢ়ে আৰু পঢ়াখিনি কোনো ক'ব নালাগে, দেখ পঢ়িব লাগে। ছোৱালীজনী কৈছে ৰন্ধা বঢ়াত ৰন্ধা বঢ়াত ৰাপ আছে, আজৰি সময়তে ৰান্ধি ভাল পায়, ৰান্ধে আৰু।
সহায় কৰি দিম মোকো সহায় কৰি দিম আপুনি শিকাইছিল নেকি গান হয় মই ঠিক তেনেকৈ শিকোৱা নাই আজিকালি ইউটিউবতে কিবা কিবি পায় নিজে নিজে নতুন নতুন কিবা কিবি বস্তু বনায় এইটো লকডাউনৰ সময়ত মানে ক'তো যাবও নোৱাৰে গতিকে নিজে ঘৰতে কিবা কিবি বনাইছোঁ ককাই আৰু সেইখন বিদ্যালয়ৰ এজন শিক্ষক হিচাপে কেনেকুৱা অনুভৱ আজি এজন আম্বেদকাৰ একাডেমীৰ এজন শিক্ষক হিচাপে লগতে তাইৰ ককাই হিচাপে মই বৰ গৌৰৱ অনুভৱ কৰিছোঁ আজি মানে এক্সপ্ৰেছ কৰিব নোৱাৰা এটা ফূৰ্তি লাগিছে ৰাতিপুৱাই খবৰটো পালোঁ আশা কৰিছিলোঁ কিবা এটা মানে তাইৰ যিখিনি কষ্ট কৰিছিল সেইখিনি কষ্ট আজি তাই সফল হৈছে সেইখিনি ক'ব বিচাৰোঁ বিদ্যালয়খনৰ লগতে সমগ্ৰ বৰপেটা জিলালৈ গৌৰৱ কঢ়িয়াই আছে আজি বৰপেটাৰ এটা নাম হৈছে বহু বছৰৰ মূৰত মানে 4-3 বছৰমানৰ মূৰত আজি মানে বৰপেটালৈ এটা অডিশ্যন আছে বৰপেটা টাউনৰ কথা কৈছোঁ মই গতিকে এইটো আমাৰ ঘৰৰ পৰাই বা আমাৰ কলেজখনৰ পৰাই যিটো আহিছে মানে সেইটো মই এজন প্ৰবক্তা হিচাপে বৰ শিক্ষানুষ্ঠানত কেনেকুৱা আছে শিক্ষানুষ্ঠানত তাইৰ মানে স্বভাৱ চৰিত্ৰৰ ফালৰ পৰা ক'ব গ'লে মানে ভালে গোটেইখিনি নম্ৰ খুব আৰু কিন্তু এটা তাইৰ মানে প্ৰব্লেম কি তাই নাৰ্ভাছ হয় অলপ কম কথাতে নাৰ্ভাছ হয় গতিকে সেইখিনি অলপ টেকেল কৰোঁতে তাইৰ অলপ প্ৰব্লেম হৈছে নোহোৱা নহয় কিন্তু আমি যথেষ্ট চেষ্টা কৰিছোঁ আৰু কলেজৰ ফালৰ পৰা হওক বা ঘৰৰ ফালৰ পৰা হওক তাইক মানে মনোবলটো ঠিকে ৰখাৰ কাৰণে গতিকে তাই আজি সেইটো মানে সফল হৈছে বুলি ভাবিছোঁ